কাগজ কলৰ কৰ্মচাৰীক আৰ্থিক সাহায্য প্ৰদান কৰিলে আজি ৰাজ্য চৰকাৰে ব্যয় কৰিছে 810 কোটি টকা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত হ'ল এক বিশেষ অনুষ্ঠানত আৰু সেই বিশেষ অনুষ্ঠানত বন্ধ হৈ পৰা কাগজ কলসমূহৰ কৰ্মচাৰীলৈ সুৰক্ষা প্ৰদানৰ বাবে বিশেষ তৎপৰতা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। আৰু আমালৈ অহা শেহতীয়া খবৰ অনুসৰি 810.02 কোটি টকা আৰ্থিক সাহায্য আজি আগবঢ়োৱা হ'ল কৰ্মচাৰীসকলক। নগাঁও আৰু কাছাৰ কাগজ কলৰ 2751 গৰাকী প্ৰাক্তন কৰ্মচাৰীলৈ চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য। মুঠতে 84 জন নিয়োগযোগ্য কৰ্মচাৰীক যোগ্যতাৰ ভিত্তিত সংস্থাপন দিয়াৰ কথাও আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। আৰু আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এইসকল কৰ্মচাৰীলৈ আনুষ্ঠানিকভাৱে তেওঁলোকৰ ধন প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বহুদিনৰ এটা দাবী যেন আজি সফলভাৱে ৰূপায়িত হ'ল। যি দাবী উঠিছিল বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ জৰিয়তে বিভিন্ন বিশেষ ব্যক্তিসকলৰ জৰিয়তে যে অতি শীঘ্ৰেই সুমীমাংসা কৰা হ'ল নগাঁও আৰু কাছাৰ কাগজ কলৰ ক্ষেত্ৰত। আৰু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আজি 810 কোটি টকা আৰ্থিক সাহায্য হিচাপে আগবঢ়ালে 2751 গৰাকী নগাঁও আৰু কাগজ কলৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ ক্ষেত্ৰত। যোৱা দিনসমূহত আমি দেখিবলৈ পাইছিলোঁ নগাঁও আৰু কাগজ কলৰ বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত তাৰ কৰ্মচাৰীসকলৰ দুখ কুলাই পাচি নধৰা হৈছিল। বহুতেই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। বহুতৰ শিক্ষাৰ্থীসকলে বহুতৰ ছাত্ৰ ছাত্ৰী বহুতৰ সন্তানে স্কুল কলেজলৈ যোৱা বাদ দিছিল কেৱল অৰ্থৰ অভাৱৰ বাবে। আৰু আজি যেন সেই ক্ষেত্ৰত চৰকাৰে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি 2751 গৰাকী প্ৰাক্তন কৰ্মচাৰীলৈ 810 কোটি টকাৰ আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰিলে। আহক চাওঁ আজি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'ব খুজিছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আজি যেতিয়া মই 810 কোটি টকা 3000 কৰ্মচাৰীৰ মাজত বিতৰণ কৰিম আৰু যদি এই 810 কোটি টকা মই বিতৰণ কৰিব নালাগিলেহেঁতেন হয়তো এই টকাৰে কোনোবা গাঁৱত ৰাস্তা হ'লহেঁতেন, কোনোবা গাঁৱত স্কুল হ'লহেঁতেন, কোনোবা গাঁৱত হস্পিটাল হ'লহেঁতেন। ইট ইজ অল এবাউট প্ৰায়ৰিটি। চৰকাৰৰ লগত হাতত খৰচ কৰিবলৈ যিখিনি টকা থাকে ক'ত খৰচ কৰিম সেই প্ৰায়ৰিটিটো আমি নিৰ্দিষ্ট সময়ত আমি নিৰ্দিষ্টভাৱে ল'ব লাগিব। 2021 চনত যেতিয়া আমাৰ চৰকাৰ দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই সুধিছিলোঁ যে এই মিল দুটাৰ সমস্যা আমি কেনেকৈ সমাধান কৰিম। কিছুদিন পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি মোক গৃহমন্ত্ৰী ডাঙৰীয়াই জনাইছিলে যে ৰাজ্য চৰকাৰে এই পেপাৰ মিল দুটাৰ কৰ্মচাৰীসকলৰ দায়িত্ব লৈ ইয়াৰ সমস্যা সমাধান কৰক আৰু ভৱিষ্যতে পেপাৰ মিল কেইটা চলোৱা বা নচলোৱাৰ ওপৰত আমি নতুনকৈ সিদ্ধান্ত ল'ম। তেখেতসকলৰ মাৰ্গদৰ্শনত সৰুগত কৰি আমি লিকুইডেটৰৰ লগত কথা পতা আৰম্ভ কৰিছিলোঁ। যদিও আইনমতে লিকুইডেটৰৰ লগত আমি কথা পাতিব নোৱাৰোঁ। মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়া আৰু মই দীঘলীয়াকৈ আলোচনা কৰিছিলোঁ আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে পেপাৰ মিল দুটা ৰাজ্য চৰকাৰে আমি কিনি ল'ম। তেওঁ আমাক বিশ্বাস কৰা নাছিলে। তেতিয়া আমি তেওঁক কৈছিলোঁ যে কেইদিনমান আগতে আমি NRLত 26% শ্বেয়াৰ আমি 2200 কোটি টকা দি কিনিছোঁ। তাৰমানে আমাৰ ৰাজ্য চৰকাৰৰ সক্ষমতা আছে আমি এই মিল দুটাও কিনি ল'বৰ বাবে। তেওঁ অকণমান বিশ্বাস কৰিছিলে আৰু তাৰ পিছত আমি এটা পাৰস্পৰিকভাৱে সিদ্ধান্ত লৈছিলোঁ যে আইনৰ গণ্ডিৰ মাজত থাকি যেতিয়া এই মিল দুটাৰ ভেলুৱেশ্যন 350 কোটিমান টকালৈকে নামি আহিব তেতিয়া এই মিল দুটা ৰাজ্য চৰকাৰে ল'ব। এই 350 কোটি টকা কি আছিল যে NCLT নিয়ম মতে যেতিয়া আমি 350 কোটি টকা লিকুইডিটৰক দিম সেই গোটেই টকাখিনি কৰ্মচাৰীলৈকে ঘূৰি আহিব, বেংকলৈকে ঘূৰি নাহে। অৰ্থাৎ আমি তেওঁক যিখিনি টকা দিম সেই টকাখিনি আন কোনো জেগাত নাযায়, আন এটা ৰাস্তা দি আমাৰ মাজলৈকে টকাখিনি ঘূৰি আহিব। এডিশ্যনেলি
যিখিনি সেই ৰাস্তা দি নাহিব সেইখিনি আমি সিদ্ধান্ত লৈছিলো যে আমি ৰাজ্য চৰকাৰে প্ৰত্যক্ষভাৱে কৰ্মচাৰীসকলক উভতাই দিম। সেয়া আপোনালোকে দেখিবলৈ পালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এনেদৰেই এই সমগ্ৰ আঁচনিৰ সন্দৰ্ভত বিশেষভাৱে ব্যাখ্যা আগবঢ়ালে তাত উপস্থিত থকা নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ সন্মুখত। আনহাতে ৰাজধানী সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনাৰ কথা আজি স্পষ্টকৈ ব্যক্ত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহক চাওঁ এই অনুষ্ঠানৰ পিছত কি ক'ব খুজিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কেনেকৈ সম্প্ৰসাৰণ কৰা হ'ব ৰাজধানী চহৰখনক। গুৱাহাটীৰ পৰা জাগিৰোডলৈ 8 লেনযুক্ত পথ হ'ব আৰু পলাশবাৰীলৈ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা। ভৱিষ্যতে সলনি হ'ব পাৰে বিধানসভা আৰু সচিবালয়ৰ ঠিকনাও। আহক চাওঁ মুখ্যমন্ত্ৰীয়ে কি ক'ব খুজিছে, কেনেদৰে সম্প্ৰসাৰিত হ'ব ৰাজধানী দিছপুৰ। ইতিমধ্যে আপোনালোকে জানে যে জাগিৰোড আৰু কাছাৰ পেপাৰ মিল দুইটা ৰাজ্য চৰকাৰৰ হাতলৈ আহিছে। কাছাৰ পেপাৰ মিলটোক আমি কাছাৰ পেপাৰ মিল হিচাপে ইয়াক আকৌ নতুনকৈ চলোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ব্যক্তিগত খণ্ডই হওক, যৌথ খণ্ডই হওক, তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু কাছাৰ পেপাৰ মিলটো যাতে পুনৰ ৰিভাইভ হয় তাৰ বাবে আমি কাম কৰিম। জাগিৰোড পেপাৰ মিলৰ যিটো চৌহদ, সেই চৌহদলৈ ৰাজধানী আমাৰ ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰিত হ'ব। আমাৰ এটা প্ৰচেষ্টা আছে যে গুৱাহাটীখনক আমি 3 দিশত আগবঢ়াই দিবৰ কাৰণে। গুৱাহাটী উত্তৰ গুৱাহাটী দলং আৰু পলাশবাৰী শুৱালকুছিৰ দলঙে গুৱাহাটীক উত্তৰ পাৰলৈ লৈ যাব। জাগিৰোডৰ পৰা গুৱাহাটীলৈ 8 লেনযুক্ত ৰাস্তা এটা আমি বনাব খুজিছোঁ, যাৰ জৰিয়তে গুৱাহাটীক জাগিৰোড ৰহালৈকে সম্প্ৰসাৰণ কৰিব। আৰু পলাশবাৰীলৈকেও আমি বিশেষকৈ পলাশবাৰী অঞ্চললৈকেও আমি ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ আমি ফিজিকেলি সম্প্ৰসাৰণ কৰিব খুজিছোঁ। ক'ৰবাত হয়তো বিধানসভা যাব, ক'ৰবাত হয়তো সচিবালয় যাব। সময়ৰ লগত সময় লাগিব, 10 বছৰৰ পৰিকল্পনা, কিন্তু এই দিশত আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। ছিংগাপুৰ চৰকাৰৰ লগত যি আমাৰ কেপিটেল টেৰিটৰীৰ কাৰণে যি মাষ্টাৰ প্লেন বনোৱাৰ কাৰণে আমাৰ বুজাবুজি হৈছে, তাতে এই গোটেই দিশবিলাক সামৰি ল'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য যে জাগিৰোড আৰু পলাশবাৰীলৈ সম্প্ৰসাৰিত হ'ব ৰাজধানী দিছপুৰ আৰু সচিবালয় আৰু বিধানসভা ভ্ৰমণৰো ঠিকনা সলনি হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সমগ্ৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত হ'বলৈ 10 বছৰৰ সময়ৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকক জানিবলৈ দিছে।